একচুৱেলি কি প্ৰথমতে আছিল নিসংগতা ল'ৰা ছোৱালী ডাঙৰ হৈ গ'ল তো অকণমানকৈ গাৰ্ডেনিঙত আহিছিলোঁ তাৰ পৰা ফেচবুক একচুৱেলি আজিকালিতো ছ'চিয়েল মিডিয়াৰ জামানা ফেচবুকতে মই প্ৰথম দেখিলোঁ মানুহৰ ঘৰে ঘৰে দেখোন পদুম ফুলিছে দুই এজনৰ বিশেষকৈ আমি কলিকতাৰ ফালে দেখা পাওঁ তেনেকুৱা ৰিলছবিলাক আহে মানে সদায় হাবুত থাকোঁতে যোৱা বছৰ সাহস কৰি তেনেকৈ পালোঁ এটা লিংক মই পদুম আনিলোঁ প্ৰথম মাত্ৰ 6টা ভেৰাইটি আনিছিলোঁ যোৱা বছৰ যেতিয়া 2 মাহত পদুম ফুলিলে সেই এক্সাইটমেণ্টটো সেই উৎসাহটো মানে মই বুজাব নোৱাৰোঁ এইবাৰ সাহস কৰি সেইকাৰণে আৰু 10টা আনিলোঁ যাৰ কাৰণে ধৰি লোৱা 16টা প্ৰজাতি গোট খাইছে এই মুহূৰ্তত হয়তো 6-7টা ফুলি আছে ঠিক তেনেকৈ ৱাটাৰ লিলি যিটো আমি ভেট ফুল বুলি কওঁ ন সেয়াও যোৱা বছৰ মোৰ মাত্ৰ 2টা আছিলে এই বছৰ মই 6টালৈকে কালেক্ট কৰিব পাৰিছোঁ ভাল লাগে আৰু এই নিচাটো মানে এনেকুৱা জানা আৰম্ভ হ'লে ই বাঢ়িহে গৈ থাকে মোক অসমৰে এজন ল'ৰাই যোগান কৰিছিলে সিয়ে লিংকটো দিছিলে তো মই মানে ৰিস্ক ল'বলৈ টান পালোঁ কলিকতাৰ পৰা অৰ্ডাৰ দি অনা কাৰণ ফ্ৰডো হয় ন অনলাইনত অকণমান তো তেওঁ মোক মানে বহুত সহায় কৰিলে সি প্ৰাইচ লৈছে বাট ষ্টিল সেই বস্তুখিনি মোৰ হেঁপাহটো পূৰোৱাত সি যথেষ্ট সহায় কৰি দিলে তেওঁ আনি দিলে তাৰপিছত এই বছৰ আকৌ তেওঁৱেই ক'লে যে আপুনি কলিকতাৰ সেই মানুহজনৰ পৰা আনক তো তেনেকৈ মই অৰ্ডাৰ কৰি আনাইছোঁ এইবাৰ মোৰ তাত এতিয়া কাৰেণ্টলি পিছফালে আটাইতকৈ ডাঙৰ যিপাহ ফুলি আছে সেইটো ৰেড ফিলিপ তাৰ ওচৰতে ফুলি আছে পিংক ইডেন Q201 Q170 পস্পৰাছ পাৰ্পল আৰু এইফালে মোৰ এইখিনিতে এপাহ ফুলি আছে এইটো হ'ল নিউ ষ্টাৰ এইটো অৱশ্যে 4 দিন পুৰণা হ'ল কাৰণে ফুলপাহ অলপ সলনি হৈ গ'ল ঠিক তেনেকৈ মোৰ আৰু কিছুমান আছে তামাচা ফুলি সৰি গ'ল অৱশ্যে মিংলু তাৰপিছত আছে কম অক্টোপাছ তাৰপিছত যোৱা বছৰ ফুলিছিলে লিটিল ৰেইন হোৱাইট সোৱান তাৰপিছত ফাষ্ট ফল এনেকৈ লেডি ৰিংগি আৰু এটা মাইক্ৰ' লোটাছ আছে মোৰ এইফাললৈ তাতে একদম চামুচখনৰ সমান সৰু সৰু ফুলে লিয়াংলি সেইটো কিন্তু এইবাৰ এতিয়ালৈকে ফুলা নাই হয়তো অকণমান টাইম ল'ব সেয়াই আৰু দুই এটা আছে যিকেইটাৰ নাম মই একচুৱেলি পাহৰিছোঁ দেই এপাহ নে দুপাহৰ নাম পাহৰিছোঁ নে হাইব্ৰিড পদুমে কংক্ৰিটৰ মাজত মানে পদুমটো বোকাতেই ফুলে বুলি কয় ন এতিয়া কংক্ৰিটৰ মাজত এই অকণি গামলাত আমি বোকা গোটাই লৈ ভাল লাগিছে যোনে প্ৰথমে হাইব্ৰিডটো বনাইছে তেওঁলৈ মোৰ 100 কোটি প্ৰণাম কাৰণ তেওঁ আমাৰ এই পদুমৰ হেঁপাহটো যে ফুলফিল কৰিছে এটা পূৰ্ণতা পাইছে পদুমে বৰ ভাল লাগে সেইটো কথা কাৰণ এই অকণমানি গামলাটোত অকণমান বোকা পানী সংমিশ্ৰণে যিটো হেঁপাহ মানে দিয়ে নহয় সেইটো ঠিক ভাষাৰে মোৰ ক'বলৈকে এতিয়াই শব্দৰ অভাৱ অনুভৱ কৰিছোঁ পদুমৰ বৰ বিশেষ তেনেকৈ কেয়াৰ মই লোৱা নাই ব্যক্তিগতভাৱে প্ৰথমটোতো নিৰ্ভৰ কৰে তাৰ যিটো আমি বোকা ৰেডি কৰোঁ যিটো পটিং মিক্স ৰেডি কৰোঁ সেইটোত ধৰি লোৱা গোবৰ বা ভাৰ্মি কম্প'জৰ এটা লেয়াৰ দিছোঁ মই তাৰ ওপৰত মাটিৰ লেয়াৰ এটা দি পানী দি 3-4 দিন ৰৈ দিওঁ যাতে বোকাটো অকণ ভাল হয় কাৰণ আফটাৰ অল পদুম বোকাতেই ফুলিব আৰু কিবা কাৰণত যদি কোনোবাই পুখুৰীৰ বোকা মাটি যোগাৰ কৰিব পাৰিছে তেওঁতো আৰু বেলেগ একো যত্ন ল'ব নালাগে বাছ পানী দিলে টিউবাৰটো ৰুলে খালি সময়ে ধৰক মহ নহ'বলৈ পানীখিনি অভাৰফ্ল' কৰি দিলে এজলাই নিউট্ৰিশ্যনখিনিও দিয়ে লগতে অকণমান ঠাণ্ডা লেয়াৰ এটাও হৈ থাকে পদুমৰ ওপৰত বাছ সিমানখিনিয়ে খালি শুকান পাত চাতখিনি আঁতৰাই দিলে পোকৰ আক্ৰমণ হ'লে সেইখিনি অকণমান চকু দিব লাগে তাৰ বাহিৰে পদুমে বিশেষ একো নিবিচাৰে খালি কাঢ়া ৰ'দ আৰু বৰষুণ বাছ পদুমৰ সেয়াই তেনেকুৱা আমি কৰিব লগা হয় হাইব্ৰিড পদুম যিহেতু কিছুমানৰ যিহেতু পেটেল বেছি থাকে বা ফুলপাত ডাঙৰ হয় আৰু কেতিয়াবা খুব বেছি বৰষুণ পৰিলে সি আধা ফুটি ৰৈ যায় আৰু তলৰ পাহিবিলাক মানে সৰি যায়গৈ যে তেতিয়া অকণমান তাক লাহেকৈ ফুৱাই দি বা হাতেৰে সামান্য চুই দিলে সি ভালকৈ মেল খাই যায় তেতিয়া সৌন্দৰ্যটো ভালকৈ ফুটি উঠে আৰু তাৰ দুটা কাৰণ এটাটো হ'ল তোমাৰ মাছ পোহাৰ হেঁপাহটোও ফুলফিল হ'ল আৰু মাছে কি কৰে যিহেতু পানী আমাৰ জমা হৈ আছে মহেতো কণী পাৰিব মাছে সেই কণীবিলাক খালে কি হয় মহৰ পৰাও বাচিলোঁ আৰু মাছৰ যিটো পটি সেইটোৰ পৰাও নিউট্ৰিশ্যন কিছু পদুমজোপাই পায় আৰু পানীখিনি ক্লিয়াৰ হৈ থাকে সেইকাৰণে দুটা চখ হৈ যায় মানে মাছ পোহাৰ চখটো আৰু তাৰ পৰা পদুমেও কিছু বেনিফিট মানে কি হ'ল যোৱা বছৰ যেনেকৈ টিউবাৰ্ছবিলাক মোৰ অকণ সৰহকৈ ওলালে আমি ধৰক কষ্ট হয় ন দূৰৰ পৰা অনা বিশ্বাসৰ কথা থাকে দামৰ কথা থাকে সেইকাৰণে যিমানখিনি পাৰিছোঁ মই এনেই জাষ্ট শ্বেয়াৰ কৰিছোঁ আৰু ভাল এটা ৰেছপন্স পোৱাৰ কাৰণে এই বছৰ মই
টাবতো 2-4টা লগাইছো কাৰণ বহুতে ধৰক ভয়ও কৰে কিন্তু হেঁপাহো কৰে তো তেওঁলোকে এটা মিনিমাম হেৰিত খৰচত ধৰক মোৰ পৰা পদুম সংগ্ৰহ কৰিছে মোৰো ভাল লাগিছে প্ৰথম মই যোৱা বছৰ জুন মাহত আনিছো কিন্তু হেতু লেট একচুয়ালি পদুম ৰিপৰ্টৰ বেস টাইম বুলি কয় আমাৰ মানে অসমৰ জলবায়ু হিচাপে মাৰ্চ খুব ভাল বুলি কয় আৰু জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ পিক টাইম আৰু বাট ষ্টিল মোক মানে সেই ল'ৰাজন মই এতিয়া নামটো নকৈ নিদিও এইকাৰণে তাক মই সোধা নাই সোশ্যাল মিডিয়া তাৰ নামটো কোৱা উচিত হ'ব নাই তেওঁ মোক মানে সহায় কি কৰিলে তেওঁ ক'লে একো নহয় বাইদেউ জুন মাহত লগালেও আপুনি এমাহ 1.5 মাহত পাই যাব সেই সাহসটো কাৰণে তাক বহুত বহুত ধন্যবাদ আৰু সিয়ে সেই বস্তুটো মানে হেঁপাহ এটা আছিল কিন্তু যেটো পুশ এটা লাগে ন এটা কিক লাগে সেই কিকটো তেওঁ দিলে আৰু তাত মোৰ হাজবেণ্ড মোৰ স্বামীৰ নাম ল'ব লাগিব এই যিমানখিনি মেইনটেইন কৰা তেওঁ মাহত এবাৰ আহে ন খুব মানে সহায় কৰে পদুমখিনি শিফট কৰা তাৰ পটিং মিক্সচাৰ বনোৱা পানীখিনিকে দিয়া যথেষ্টখিনি তেওঁ হেল্প কৰে আৰু সঁচা কথা ক'বলৈ গ'লে পদুমৰ যাত্ৰা বুলি কি জানা এই ৰাতিপুৱা উঠি আহি যদি চাও আজি কোন পাহ ফুলিব সেই হেঁপাহটো মানে ভাষাৰে বুজাব নোৱাৰা হেঁপাহ আৰু আশা কৰিছো দেই মানে পদুমটো বহুত বিধ আছে আল্টিমেট 1000 পেটেল বুলি এটা আছে একদম সহস্ৰপাহী হয় আৰু খুব ডাঙৰ হয় হেতু মোৰ হেঁপাহ আছে যে অহা বছৰলে মই হেতু কৰিবলৈ পাৰিম আৰু কোৱান্টিটি ইয়াতকো বহাম কিছু আৰু ভেৰাইটি গুড খাব এটো হেঁপাহ মানে শেষ নোহোৱা হেঁপাহ আছে বাঢ়ি গৈ থাকিব আৰু হেতু একচুয়ালি ফাৰ্স্ট মই ইয়াতে মই গুৱাহাটী শিফটে কৰিছো 2021ত তাৰ আগতে মই নুমলীগড় ৰিফাইনাৰীত আছিলো সেউজিয়াৰ মাজত আছিলো একচুয়ালি সঁচা কথা ক'বলৈ গ'লে আৰু ইয়াতে আহি এই কংক্ৰিটত মানে মোৰ ভাল লগা নাছিলে তো এজোপা দুজোপাকে গুটাওতে কেতিয়া ইমানখিনি গুটালো মই নিজে আৰু মোৰ ফুলতকৈ বেছি মানে সেউজিয়াৰ প্ৰতি দুৰ্বলতা তো মোৰ হিটু সাইডত ইনডোৰ প্লান্ট দেখিবা তাতে ফিলোডেন্ড্ৰন ঢেৰ আছে বা এন্থোৰিয়ামৰ ভেৰাইটি আৰু আটাইতকৈ ভাল লগা আৰু এবিধ গছ হ'ল মোৰ সেন্সিভেৰিয়া স্নেক প্লান্ট বুলি সহজতে আমি যাক কওঁ তাৰ মোৰ কমেও 10-12টা ভেৰাইটি আছে তে এনেকে অকনকে গুটাওতে এটো মানে এদিনৰ যাত্ৰা নহয় প্ৰায় 4 বছৰৰ এটা দীঘলীয়া প্ৰচেষ্টা বুলিয়ে কম সাদৰ ওপৰত মধুৰিআম লগোৱা অমৰা লগোৱা অমিতাৰ গছডাল মৰিলে বাৰু মোৰ বা লেচু আম মোৰ কাৰণে মানে এটা একদম ভাবিব নোৱাৰা ফুৰ্তি এই 4টা বেঙেনা পালো 4টা কণবিলাহী পালো জলকীয়া দুটা পালো খুব ভাল লাগে মানে খুব হেঁপাহ এই একুৰিয়ামৰ প্ৰতিও মোৰ একুৰিয়ামো সেই ঠিক 2022 চনটোৱে মানে মোৰ লাইফৰ এটা টাৰ্নিং পইণ্ট বুলি ক'ব পাৰা প্ৰথম একুৰিয়ামটো ফেব্ৰুৱাৰী মাহত মোৰ ভাইটিয়ে গিফট কৰিছিলে ঠিক তেনেকে এটাৰ পিছত ৰংচঙীয়া মাছবিলাক আৰু মাছবিলাক পেয়াৰিং কৰিব নোৱাৰি গোল্ডফিছৰ লগত এটা চিকলেট নাথাকে কিন্তু মোৰ হিতুলৈও লোভ সেনেকে গুটাওতে প্ৰায় 10-12টা মান একুৰিয়াম গুট খালে ঠিক তেনেকে টাৰ্টল দুটাও আনিলো এতিয়া আছে হিয়ত চাব পাৰিবা বাৰু প্ৰায় 4 বছৰৰ এটো দীঘলীয়া জাৰ্নি হয়তো কোনোবা থাকিবও পাৰে দি মই একেবাৰে 100% গ্যাৰান্টি দি নকওঁ কাৰো নাই বুলি কিন্তু এতিয়া মানুহে লগাবলৈ আৰম্ভ কৰিছে যেহেতু হাইব্ৰিড পদুম অলপ সহজলভ্যও হৈছে মানুহে কৰিবলৈ আৰম্ভ কৰিছে হয়তো মোৰ সমান ভেৰাইটি আছে নাই মই ঠিক খাটাংকে কৈ দিব নোৱাৰো এইবাৰে ধৰা মই যাক দিছো তেওঁ কিজনী অহাবাৰলে আৰু বেছি ভেৰাইটি বহাই তেনেকুৱা হ'বও গৈ পাৰে কিন্তু হে আৰু মোৰ নিচাটো হয়তো অকমান ব্যতিক্ৰমী মই মানে অকমানতে সীমিত হৈ থাকিবলৈ অকন টান পাওঁ ফুল পাহৰ বাবে এতিয়ালৈকে ঠিক তেনেকে কৰা নাই কিন্তু ওচৰতে যেতিয়া সত্যনাৰায়ণ পূজা হৈছিল বা শিৱ পূজা আছিল পদুম এপাহ দিবা দেই তেতিয়া দিছো মানে তেনেকে সেইটো এটা ভাল লগা কথা হয়তো মোৰ ঘৰৰ পূজা ভাগত নিমিলিব পাৰে কিন্তু পূজাৰ যাৰে ঘৰত নহওক ভগৱানৰ চৰণত দিবলৈ পদুম পাহ সেইটো এটা বহুত ভাল লগা কথা ঠিক তেনেকে মোৰ জবাৰো মানে বহুতটা ভেৰাইটি নাই কমেও 20টা মান ভেৰাইটি আছে লোকেল হাইব্ৰিড মিক্স হৈ পেলাই ভাল লাগে পূজাত যেতিয়া ফুলপাহ দিবলৈ পাওঁ মই টিউবাৰ বিলাকটো ডিটিডিচিৰ থ্ৰুৱেদি বা বাছত দি পেলাই মই মাৰ্ঘেৰিটালৈকে পঠাইছো মাৰ্ঘেৰিটা নৰ্থ লখিমপুৰ গোলাঘাট দেৰগাঁও তাৰপিছত ইফালে আমাৰ লোৱাৰৰ ফালে মঙলদৈ চিপাজাৰলৈকে পঠাইছো কিন্তু পদুমৰ টাপটো মই গুৱাহাটীৰ ভিতৰতহে পঠাব পাৰিছো কাৰণ নিজে ডেলিভাৰ কৰাটো অকমান দিগদাৰ হৈ যায় তো ৰেপিডত লৈ যায় বা তেওঁলোক নিজে আহি লৈ যাব পাৰে আৰু হেতুৰ কাৰণে মোক হোৱাটছএপ বা ফেসবুকত বেছি সুবিধা হয় হোৱাটছএপত মেছেজ কৰিলে বা ফোন কৰিলে সুবিধা হয় আৰু মূল্য মই আৰম্ভণি একদম বেসিকটো টাবৰে সৈতে টাব লৈলে বেলেগ হয় বা আইডি লৈ অলপ প্ৰাইচটো বেলেগ হ'ব পাৰে
কিন্তু টাবৰ মই 500 টকাৰ পৰা আৰম্ভ কৰি দিছোঁ আৰু টিউবাৰ্ছবিলাক বেলেগ বেলেগ দামৰ আছিলে